সমাগত বিটিসি নিৰ্বাচন ৰাজনৈতিক মহলে ইতিমধ্যে এই নিৰ্বাচনক 2026 চনৰ সেমিফাইনেল বুলি অভিহিত কৰিছে আৰু হেয়া অভিহিত কৰাই স্বাভাৱিক যেহেতু প্ৰায় 8 মাহ পিছতে আছে ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু এইবাৰ বিটিসি নিৰ্বাচন সম্পূৰ্ণ পৃথক ৰূপত দেখা গৈছে আগতকৈ যে অধিক আকৰ্ষণীয় অধিক শক্তিশালী ৰূপত সকলোদৰে অৱতীৰ্ণ হৈছে আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল এইবাৰ নিৰ্বাচনত কি শাসক কি বিৰোধী কোনো কাৰো লগত মিত্ৰতা নাই সকলোৱে নিজা শক্তিৰে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে ইতিমধ্যে মনোনয়ন পত্ৰ প্ৰদান প্ৰক্ৰিয়া যে আজি শেষ হৈছে কাইলৈৰ পৰা হয়তো সকলো যুদ্ধত নামি পৰিব কিন্তু এইবাৰ বিটিসি কাৰ হাগ্ৰামা মহিলাৰ বিপিএফৰ নে প্ৰমোদ বড়োৰ ইউপিপিৰ নে বিজেপিৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন হৈছে বা বহুতো আলোচনা চলি আছে কি হ'ব বিপিএফৰ পৰিকল্পনা বা কেনেদৰে অৱতীৰ্ণ হৈছে বিপিএফ কিমান শক্তি বিপিএফৰ বা প্ৰমোদ বড়ো চৰকাৰক উফৰাবলৈ বিপিএফ চৰকাৰ বা বিপিএফ দল তেওঁলোক সাজু হয় নে নহয় এই গোটেইবিলাক কথা আমি পাতিবলৈ আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন মন্ত্ৰী তথা বিপিএফৰ ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী ৰিহন দৈমাৰী ডাঙৰীয়া আমি পোনে পোনে ৰিহন দৈমাৰী ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ পোনতে আপোনাক বিটিসি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে আপোনাক অভিনন্দন জনাইছোঁ বহুত বহুত ধন্যবাদ আৰু দেখা গৈছে যে এইবাৰ যেহেতু নিৰ্বাচন দেখা গৈছে আপোনালোকৰ কাৰণে মৰণপূৰ্ণ যুঁজ বুলি কৈছে বহুতে কাৰণ দেখা গৈছে প্ৰমোদ বড়ো চৰকাৰে আপোনালোকক 15 বছৰীয়া যে শাসন সেই শাসনৰ পিছত বিগত 5 বছৰ তেওঁলোকে শাসন কৰি আছে এইবাৰ যদি সেই নিৰ্বাচনত কিবাকৈ আপোনালোকে পিছল খায় তেতিয়া হয়তো আৰু বিপৰ্যয় হোৱাৰ ভৱিষ্যত দলটোৰ কাৰণে বিপদ হ'ব পাৰে আৰু বিগত নিৰ্বাচনত যেহেতু আপোনালোকে নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালে আপোনালোকে এই সংখ্যাগৰিষ্ঠ দল হৈছিল 17খন আসন পাইছিল তাৰপিছতো কিন্তু আপোনালোকে চৰকাৰ গঠন কৰাৰ সুযোগ নাপালে যে এইবাৰ এই যেটো আপোনালোকৰ বিগত সময়ৰ যেটো অসুবিধা হৈছিল বা আপোনালোকে চ্যালেঞ্জ হিচাপত ল'ব লগা হৈছে এইবাৰ কেনেকৈ ধৰণে এই গোটেই বিষয়টো লৈছে হয় যোৱা বিটিসি নিৰ্বাচনত আমি যদিও সংখ্যা গৰিষ্ঠতা আমি লাভ কৰিছিলোঁ চৰকাৰ কৰিবৰ কাৰণে 21টা এমচিএলএ লাগে আমি 17জন এমচিএলএ আমি পাইছিলোঁ তৎসত্ত্বেও আমাক চৰকাৰ কৰিবৰ কাৰণে মহামান্য ৰাজ্যপালে সেইটো সুযোগটো আমাক নিদিলে যাই কি নহওক সেইটো আমি গ্ৰহণ কৰিলোঁ কিন্তু এইবাৰ অহা 22 তাৰিখে হ'বলগীয়া যি বিটিসি নিৰ্বাচন ইয়াৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ চৰকাৰ যেহেতু নাই আমাৰ চৰকাৰ কৰিবই লাগিব ইয়াৰ কাৰণে আজি বহুত দিন ধৰি আমি ৰাইজৰ মাজত আমি গৈছোঁ তেওঁলোকৰ লগত মত বিনিময় কৰি আছোঁ আৰু এতিয়া সম্পূৰ্ণ প্ৰস্তুতি আমি কৰিলোঁ আৰু এইবাৰ নিৰ্বাচনত আমি সম্পূৰ্ণ আশাবাদী যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত সংখ্যা গৰিষ্ঠতা লৈ আমি অকলে চৰকাৰ কৰিব পাৰিম সেইটো একদম আশাবাদী আজি তাৰিখত আমি ৰাইজৰ মাজত গৈ আছোঁ ৰাইজে আমাক ইমানেই সমৰ্থন আগবঢ়াইছে সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে যে আপোনালোকে দেখিব বিশেষকৈ মই ওদালগুৰি জিলাৰ কথাটো কৈছোঁ যোৱা 19 তাৰিখে আমাৰ এটা ৰেলী আছিলে মানে আশীৰ্বাদ ৰেলী এই ৰেলীত একদম স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আমি ইয়াত মানুহ গেদাৰিং কৰিবৰ কাৰণে প্ৰতিটো ব্লক কমিটিৰ পৰা 4000কে টাৰ্গেট দিছিলোঁ মানে 5টা ব্লক আছে আমাৰ তাতে 5টা ব্লকত 5 4 গুণ 20 আৰু সেইদিনা 19 তাৰিখৰ ৰেলীত প্ৰায় 30,000তকৈ বেছি মানুহ জমা হৈছে মানে এটোই প্ৰমাণ যে এইবাৰ ৰাইজে বিপিএফ দলক সমৰ্থন কৰিব কিন্তু দেখা গৈছে যে বিগত যি নিৰ্বাচন আছিল যে বিগত নিৰ্বাচনত কিন্তু বিজেপি আৰু ইউপিপিএল দুটা দলৰ লগত আপোনালোকে যুঁজিব লগা হৈছিল কাৰণ বিশেষকৈ বিজেপি মুখ্যমন্ত্ৰী আজি যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ মুকলিভাৱে কিন্তু অৱস্থা একমাত্ৰ টাৰ্গেট কৰি লৈছিল বিপিএফক কাৰণ যিকোনো তেওঁলোকে আক্ৰমণ লক্ষ্য কৰি লৈছিল বিপিএফক যে যিকোনো প্ৰকাৰে বিপিএফক তেওঁলোকে ক্ষমতাচ্যুত কৰিব লাগে এইবাৰ কিন্তু সম্পূৰ্ণ বিপৰীত অৰ্থাৎ বিজেপিয়ে কিন্তু আগতীয়াকৈ ঘোষণা কৰিছে যে বিপিএফ আৰু ইউপিপিএল আমাৰ কোনো শত্ৰু নহয় দুইটা দলে আমাৰ মিত্ৰ অৰ্থাৎ বিজেপিৰ লগত আপোনালোকে যুঁজিব লগা বা বাকযুদ্ধ কৰিব লগা কোনো ধৰণৰ এইবাৰ পৰিৱেশ নাই অৰ্থাৎ হয়তো আপোনালোকে বিজেপিৰ পৰা নিশ্চিতভাৱে কিছু অন্তত আপোনালোকে সুবিধা নাপালেও অসুবিধা পোৱা নাই যে এই যেটো বিজেপিৰ যেটো ভূমিকা এই ভূমিকাটো আপোনালোক কিবা সহায় কৰিছে নেকি নিৰ্বাচনত তেনেকুৱা ধৰণেতো নহয় এতিয়া বিজেপিও প্ৰতিটো সমষ্টিত প্ৰায় প্ৰাৰ্থী দিছে তেওঁলোকেও আৰু ইউপিপিএলও দিছে আমিও দিছোঁ আমি বাৰে বাৰে কৈ আছোঁ আমাৰ
সভাপতি ডাঙৰীয়াও কৈ আছে যে আমি কাৰো লগত মিত্ৰতা আমি নকৰিম, আমি অকলে চৰকাৰ কৰিম। আৰু সেইকাৰণে এতিয়া দেখিছোঁ কাৰো পৰা কিবা সঁহাৰি পোৱা বা সহায় পোৱা সেইটোতো প্ৰশ্নই নাহে। আমি যুদ্ধত অৱতীৰ্ণ হ'বৰ কাৰণে ইতিমধ্যে সম্পূৰ্ণৰূপে আমি প্ৰস্তুতি, মানসিকভাৱেই হওক যিয়ে হওক আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি হ'লোঁ। আমাৰ এটাই লক্ষ্য BTC চৰকাৰটো আমি দখল কৰিব লাগে। আৰু এইবাৰ আমাৰ কাৰণে এটা সুবৰ্ণ সুযোগ, যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছে তাতে এই চৰকাৰখনে নিৰ্বাচনৰ আগত বহুত ৰাইজক কথা দিছিল। তেওঁলোকে মানে এনেকুৱা ধৰণে তেওঁলোকে আশ্বাস দিছিল ৰাইজক, যেন সাধাৰণ দুটা উদাহৰণ মই দিছোঁ, যে তেওঁলোকে মাটি বাৰী পট্টা দিম বুলি কৈছিল, মাটি বাৰী তেওঁলোকে পট্টা নিদিলে, বৰং তেওঁলোকে খাজনা লোৱাটো বন্ধ কৰি দিলে। সেইকাৰণে ৰাইজে ক্ষোভিত হৈছে। 2 নম্বৰ, ঘৰে ঘৰে চাকৰি দিম বুলি তেওঁলোকে কৈছিল, এটা চাকৰি তেওঁলোকে দিব নোৱাৰিলে। মহিলা আত্মসহায়ক গোটক তেওঁলোকে কৈছিলে ৭৫,০০০ টকাকৈ দিম বুলি, 1 টকাও তেওঁলোকে দিব নোৱাৰিলে। তাৰপিছত অন্যান্য উন্নয়নমূলক কামটো একোৱেই কৰা নাই। যে এতিয়া আজিৰ তাৰিখত তেওঁলোকে ক'ব নোৱাৰে এই কালভাৰটো আমি কৰিছোঁ, এই দলংটো আমি কৰিছোঁ বুলি তেওঁলোকে ক'ব নোৱাৰে। আৰু সেইকাৰণে ৰাইজে ক্ষোভিত হৈছে। ৰাইজে এই UPPL আৰু BJP চৰকাৰৰ ওপৰত কোনো আস্থা আৰু বিশ্বাসটো নাইকিয়া হৈছে। সেইকাৰণে তেওঁলোকে বিচাৰিছে যে হাগ্ৰামা মহিলাৰে 17টা বছৰ চৰকাৰ কৰিল, তেওঁৰ দিনত ইমানেই উন্নয়নমূলক কাম হৈছিল যে চবেই কয় যে সময়ত ৰাস্তা ঘাট বহুত বেয়া আছিল, দলং নাছিল, চব কাঠৰ দলং আছিল, সেইটোও ভুৱা, গাড়ী পাৰ নহয়। মানে এনেকুৱা অৱস্থাৰ পৰা আজি যিটো এক সুন্দৰ এটা পৰিৱেশ আহিল যোগাযোগ ব্যৱস্থাটো, আৰু বিভিন্ন আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিলোঁ। হাগ্ৰামা যেনেকৈ BTC চুক্তিৰ যোগেদি যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আনিম বুলি কৈছিলে, যেনেকৈ ইঞ্জিনিয়াৰিং কলেজ আনিম বুলি কৈছিলে তেওঁ চুক্তিৰ যোগেদি, মেডিকেল কলেজ, CIT, ইউনিভাৰ্চিটি, সকলোখিনি অনুষ্ঠান প্ৰতিষ্ঠান তেওঁ আনিব পাৰিলে। তাৰপিছত আমাৰ তাত তেতিয়া BTC নোহোৱাৰ আগতে মাত্ৰ এটা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আছিলে, 4টা ডিষ্ট্ৰিক্ট বুলি আনিম বুলি কৈছিলে, 4টা ডিষ্ট্ৰিক্ট কৰিলে, এতিয়া 5টা হ'ল অৱশ্যে, এতিয়া 5টা হ'ল। গতিকে দেখিছে ৰাইজে হাগ্ৰামা মহিলাৰ দিনত বহুত উন্নয়নমূলক কাম হৈছে, আন্তঃগাঁথনি হৈছে, আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যেনেকুৱা ধৰণে কথা দিছিল সেই কথাটো ৰাখিছে। ইয়াৰ বিপৰীতে প্ৰমোদ বড়ো ডাঙৰীয়াই BTR চুক্তিৰ যোগেদি মইতো ক'লে কামটোতো একোৱেই কৰা নাই, আন্তঃগাঁথনি একো নিৰ্মাণ নকৰিলে, যিখিনি কথা দিছিল সেইটো কথা ৰাখিব নোৱাৰিলে। আনকি BTR চুক্তিৰ যোগেদি তেওঁ কৈছিলে যে একদম ক'ৰবাত ইউনিভাৰ্চিটি হ'ব, মেডিকেল কলেজ হ'ব, ছুইজাৰলেণ্ড বনাব, একো এটাও তেওঁলোকে কৰিব নোৱাৰিলে। গতিকে এনেকুৱা দলৰ লগত বা এনেকুৱা নেতাবিলাকৰ লগত কেনেকৈ থাকিব ৰাইজে? সেইকাৰণে প্ৰমোদ বড়োটো 1 নম্বৰ মিছলীয়া বুলি প্ৰমাণিত হৈছে। তেওঁ যে এই কথাবিলাক মিছাকৈ মাতিছিল, কাৰণ সঁচা হ'লেতো কৰিব পাৰিলেহেঁতেন না, এটাতো কৰিব পৰা নাই। গতিকে মিছা বুলি প্ৰমাণিত হৈছে। সেইকাৰণে তেওঁলোকৰ ওপৰত ৰাইজে আৰু এতিয়া আস্থা বিশ্বাসটো নকৰে। সেইকাৰণে UPPL দলক বা BJP দলক ৰাইজে ভোট নিদিয়ে, BPF দলকে ভোট দিব, আৰু আমি সংখ্যাগৰিষ্ঠ পাই এইবাৰ আমি চৰকাৰ কৰিম। কিন্তু প্ৰমোদ বড়োৱে বাৰে বাৰে এটা কথা কৈছে যে আপোনালোকে উন্নয়ন কৰা নাই বুলি কৈছে, কিন্তু এটা কথাটো দাবী কৰিছে যে BTCত আমি শান্তি আনিছোঁ। অৰ্থাৎ পূৰ্বৰ যিখন চৰকাৰ আছিল বা হাগ্ৰামা দিনৰ যিখন চৰকাৰ আছিল, অশান্তি আছিল, হত্যা হিংসা অবাধভাৱে চলিছিল। তাৰপিছত BJP আৰু UPPL দুয়োটা দলে ইতিমধ্যে ঘোষণা কৰিছে বা তেওঁলোকে দাবী কৰি আহিছে যে BTCত শান্তি আনিছোঁ আমি। UPPLে নিজাকৈ দাবী কৰিছে, এফালে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে BJP শান্তি আনিছে। এতিয়া আপোনাৰ এই বস্তু কি ধৰণে গ্ৰহণ কৰিছে? আচলতে শান্তি কোনে আনিছে হওক বা সেই সময়ত অশান্তি কোনে কৰিছিল? কোনোবা এটা বিশেষ চক্ৰ আছিল নে হাগ্ৰামাৰ দুৰ্বলতা আছিল? আচলতে সেই সময়ত হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বতেই BTCত আচলতে শান্তি ঘূৰি আহিছিলে। হয়, কিছুমান আমাৰ NDP উগ্ৰপন্থী তেওঁলোকে চিজফায়াৰত আছিল, কোনো অশান্তি কৰা নাছিল তেওঁলোকেও। আমিও বিচাৰিছিলোঁ যে আমাৰ বড়োলেণ্ডত মানে বন্ধুকৰ কালচাৰটো শেষ হ'ব লাগে। তো সেইকাৰণে আমিও এটা শান্তি চুক্তি হোৱাটো আমি বিচাৰিছিলোঁ। তো সেইমতে শান্তি চুক্তি হৈ গ'ল, ভাল কথা। কিন্তু কথা হ'ল হাগ্ৰামা মহিলাৰ দিনত অশান্তিটো কোনে কৰিছিল? হাগ্ৰামাটো অশান্তি কৰা নাছিল। হাগ্ৰামাৰ দিনত যেতিয়া প্ৰথম হাগ্ৰামা মহিলাৰ চৰকাৰ কৰে তেতিয়াতো বহুত অশান্তি আছিল, মই নিজেই বহুত ফেচ কৰিছোঁ। অশান্তিটো কৰিছিল কোনে? নাই, আমাৰ তাত বহুত তেনেকেই উগ্ৰপন্থী সংগঠনবিলাক আছিল। লাহে লাহে তেওঁলোকে চিজফায়াৰত আনিবৰ কাৰণে আমিও সক্ষম হৈছোঁ। আমি অসম চৰকাৰৰ লগত আছিলোঁ তেতিয়া, তেওঁলোকক আহ্বান আমি কৰিছিলোঁ যে আপোনালোকে চৰকাৰৰ লগত আলোচনা কৰক, বহক, আপোনালোকৰ কি সমস্যা আছে আপোনালোকে মুকলিভাৱে কওক। তেওঁলোকে ওলাই আহিছে, চিজফায়াৰ কৰিছে তেওঁলোকে, তেতিয়াতো মোটামুটি শান্তি হৈ গ'ল। সেই সময়তে আমাৰ সৰু বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত, মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে আন্দোলন কৰা আৰম্ভ কৰি দিলে। আৰম্ভ কৰিতো তেওঁলোকে অশান্তি কৰিলে। তাৰমানে হাগ্ৰামাৰ দিনত অশান্তিটো আমাৰ
প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে অশান্তিটো আনিছে তেওঁলোকে কাৰণ তেওঁলোকে আন্দোলন কৰিছিল না বেলেগতো কোনো আন্দোলন কৰা নাই অশান্তি যদি আনিছিল আন্দোলনৰ কাৰণে আনিছিল কোনো হত্যা হিংসা তেতিয়া নাই একো হাগ্ৰামাৰ দিনৰ পৰা হত্যা হিংসাটো মোটামুটি বন্ধ হৈছিল খালি মাজে মাজে সদৌ বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত বিশেষভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আন্দোলনটো চলিছিল গণতান্ত্ৰিকভাৱে ক'ব খুজিছে নেকি সেই সময়ত হাগ্ৰামাৰ চৰকাৰৰ দিনত যিসকলে অশান্তি কৰিছিল সেইসকলে আজি শাসনত থাকি তেওঁলোকে শান্তিত তেওঁলোকে দাবী কৰি আহিছে হয় সেইটোৱে ক'ব বিচাৰিছোঁ মই যিসকল ব্যক্তিয়ে হাগ্ৰামাৰ দিনত মানে ছেপাৰেট বড়োলেণ্ড লাগে বুলি তেওঁলোকে আন্দোলন কৰিছিলে ৰেল লাইন বন্ধ কৰিছিলে হাইৱে বন্ধ কৰিছিলে সেইসকল ব্যক্তি আজি শাসনত বহিছে আৰু তেওঁলোকে ক'ব বিচাৰে আমি শান্তি আনিলোঁ কাৰণ সেই হাগ্ৰামাৰ দিনত তেওঁলোকেই অশান্তি কৰিছিল আৰু তেওঁলোকে আন্দোলন কৰাৰ পিছত চুক্তি কৰাৰ পিছত তেওঁলোকে চৰকাৰ কৰিছে তেওঁলোকে ঘোষণা কৰিছে আমি শান্তি আনিলোঁ কাৰণ নিজে সেইবিলাক আন্দোলনটো বন্ধ কৰাৰ পিছত শান্তি হৈ গ'ল কিন্তু এতিয়া ডাঙৰ কথাটো এইটো BTC অঞ্চলত এতিয়া ৰাইজে বহুত অশান্তিত আছে উন্নয়নমূলক একো নাই খালি কথাৰ ফুলজাৰি আনফালে ৰাইজে এতিয়া শংকিত হৈ আছে মাটি বাৰীটো লৈ ফালে য'তে ত'তে এভেকশ্যন নটিচ পৰি আছে সকলো মানুহে ভয় শংকা আমি ইয়াত থাকিব পাম নে নাই এভেকশ্যন নটিচ আহিব নেকি মানে এনেকুৱা ধৰণৰ আনকি মাটি তেওঁলোকে পট্টা দিম বুলি ক'লে খাজনা বন্ধ কৰি দিলে তেওঁলোকে ৰাইজ বহুত ক্ষোভিত সেইকাৰণে খাজনাটো কিয় বন্ধ কৰিলে তেওঁলোকে এতিয়া বিভিন্ন মানে প্ৰেছাৰ পাই ফালে বা নিৰ্বাচন অহাৰ কাৰণে তেওঁলোকে খাজনা লোৱা বন্ধ কৰিছে সেইটো কি কৰিছে একেবাৰতে 5 বছৰৰ খাজনা ৰাইজে দিব লাগে দুখীয়া মানুহৰ কাৰণে কেতিয়াও সম্ভৱ সেইটো নহয় তো অশান্তি এতিয়া হত্যা হিংসাটো নাই কিন্তু মানুহৰ কি অশান্তি বুলি কওঁ মানসিক অশান্তিটো এতিয়া বেছি হৈছে আৰু সেইকাৰণে এবাৰ ৰাইজে এটাই সিদ্ধান্ত লৈছে ইমান মানসিক প্ৰেছাৰ ভয় শংকা মাটি বাৰীক লৈ ফালে এইটো কোনে কিবা কৰিব তো দেখিছে যে বৰ্তমান বিজেপিও আছে চৰকাৰত ইউপিপিএলও আছে চৰকাৰত তেওঁলোকে মানুহক মানে এই অশান্তিৰ পৰা তেওঁলোকক কিবা কৰিব পৰা নাই গতিকে কোনে দিব একমাত্ৰ হাগ্ৰামা মহিলাই দিব আৰু আমাৰ BTC চুক্তি মতে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে যদি চুক্তি সেই সময়লৈকে যিসকল ভাৰতীয় তাত নাগৰিক আছিল সেইসকল চব BTCৰ বাসিন্দা আমি কৈছোঁ আমি নিৰাপত্তা দিম কাৰণ 17টা বছৰ আমি BTC চলালোঁ BPF দলে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত তেতিয়াতো কোনো তেনেকুৱা কাকো এভেকশ্যন নটিচ কিবাটো কোনেওতো পোৱা নাই কোনেও ক'ব নোৱাৰে তো সেইকাৰণে ৰাইজে এতিয়া হাগ্ৰামাৰ ওপৰতে বিশ্বাসটো কৰিছে যে হাগ্ৰামাৰ দিনতে বহুত শান্তি আছিল ভাল উন্নতি কৰিছিলে তেওঁ গতিকে তেওঁক আকৌবাৰ আমাক লাগে আমি হাগ্ৰামা মহিলাই ডাঙৰকে আকৌবাৰ BTCৰ চিফ হোৱাটো আমি বিচাৰিছোঁ আৰু দেখা যাচ্ছে BTCত বড়ো আৰু অবড়ো দুটা ভাগত বিভক্ত হৈছে ভোটটো গতিকে এই যি ভোট আছে এই ভোটত এটা কথা দেখা গৈছে যে শেহতীয়াভাৱে যদিও এফচু তেওঁলোকে সফল নহ'ল বা এফচুৱে নহয় প্ৰায় 16টাকৈ বড়ো জাতীয় সংগঠনে এটা দাবী উত্থাপন কৰিছিল আহ্বান জনাইছিল যে BPF আৰু UPPL একত্ৰিত হওক কিন্তু যিখন বৈঠকলৈ আপোনালোকক নিমন্ত্ৰণ কৰিছিল সেই বৈঠকলৈ কিন্তু আপোনালোকৰ কোনো প্ৰতিনিধি নগ'ল বুলি তেওঁলোকে ৰাজহুৱাভাৱে কৈছে কিন্তু এই যিটো তেওঁলোকে সফল নহ'ল যে BPFে কোনো সঁহাৰি নিদিলে বুলি ক'লে এইটোৱে বড়ো ভোটত যিহেতু জাতীয় সংগঠনবিলাকে আহ্বান জনাইছিল গতিকে বড়ো যিসকল লোক আছে বা বড়ো যি ভোটাৰ আছে এই ভোটাৰৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰতি তেওঁলোকৰ কিবা অসন্তুষ্টি থাকিব বুলি ভাবে নেকি আপুনি একচুৱেলি সেইটো নহয় আচলতে কথাবিলাক অলপ বেলেগ ধৰণে ইয়াত কিবা কৰা হৈছে আচলতে আলোচনাটো আমি বিচাৰিছিলোঁ মই নিজেও এজন সদস্য হিচাপে আছিলে BPF দলৰ পৰা আলোচনা আমি 3বাৰকৈ আমি আলোচনা কৰিলোঁ তাত কিছুমান দলীয়ভাৱে আমিও আমাৰ সমস্যাবিলাক বা আমাৰ স্থিতিটো আমি উপস্থাপন কৰিছোঁ তেওঁলোকেও কৰিছে বস্তুটো বুজা পৰাটো হ'ব লাগিব না আলোচনাত কিবা হ'বলৈ হ'লে মীমাংসা হ'বলৈ হ'লে তো সেইটোলৈকে আমি উপনীত হ'ব নোৱাৰিলোঁ আৰু সেইকাৰণে সদৌ বড়ো ছাত্ৰ সন্থাই আমাৰ কাম্পা বৰগোহাঁই ৰবিৰাম নাৰ্জাৰী তেওঁলোকে গৈ আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ ওচৰত গৈছে যে তেওঁলোকে প্ৰমোদ বড়ো ডাঙৰীয়াক আনিব একেলগে বহাব এনেকুৱা ধৰণৰ তেওঁলোকে কথা দিছিল কিন্তু দেখা গ'ল যে তেওঁলোকে আনিব নোৱাৰিলে হাগ্ৰামাৰ লগত বহাব নোৱাৰিলে হাগ্ৰামা তাতে অলপ দুখ পাইছে মানে কেলৈ আনিলে মইতো ৰেডি আছিলোঁ কথা পাতিবৰ কাৰণে কি আছে একেলগে আলোচনা কৰিম সমস্যা সমাধান কৰিম আমাৰ মাজত কি পাৰ্থক্য আছে সেইটো আমি ঠিক কৰিম কিন্তু সেইটোলৈ নহ'ল তথাপিও আমি ৰিচেণ্টলি আপচুৱে যিটো চেষ্টা কৰিছে আলোচনা কৰিবৰ কাৰণে চিঠি দিছিলে সেই চিঠিৰ ওপৰত ভিত্তি কৰিও আমি BPF দলে আলোচনা কৰিছোঁ আমি ৰিপ্লাইও দিছোঁ কিন্তু সেই চিঠিটো যথেষ্ট পলম হৈছিল আচলতে তথাপিতো আমি কৈছিলোঁ আলোচনাটো কণ্টিনিউ থাকক
অকল ইলেকশ্যনৰ আগত যে শেষ হ'লে সেইটো শেষ হ'ব সেইটোতো কথা নহয়, ইলেকশ্যনৰ পিছতো কথা পাতিব পাৰে, সেই পদটো ৰাখি দিয়ক। তো সেইটো হৈ নুঠিল। যেই কি নহওক আমি সদায় আলোচনাৰ পক্ষপাতি আমি আছিলোঁ। আমি বিটিচিত শান্তি বিচাৰোঁ, উন্নতিটো বিচাৰোঁ, আমি একেলগে কাম কৰাটো আমি বিচাৰোঁ। এই ক্ষেত্ৰত আকৌ এটা কথা সুধোঁ আপোনাক, যে প্ৰথমে আমি কৈছোঁ যে এইবাৰ নিৰ্বাচনটো অলপ পৃথক এইকাৰণে যে বিগত নিৰ্বাচন এনেকুৱা ধৰণৰ দেখা পোৱা নাছিল। এইবাৰ দেখা গৈছে যে BTC নিৰ্বাচনত সেয়া BPF হওক বা UPPL হওক বা BJP হওক, যিসকল তেওঁলোকৰ হাই প্ৰফাইল আমি কেণ্ডিডেট বুলি ক'ব খোজোঁ। এইকাৰণে হাই প্ৰফাইল কেণ্ডিডেট বুলি কৈছোঁ যে যিসকল তেওঁলোকৰ বৰ্তমান বিধায়ক আছে, প্ৰাক্তন বিধায়ক আছে, প্ৰাক্তন মন্ত্ৰী আছে, এনেকুৱা একাংশ নেতাক কিন্তু যিবিলাক হেভিৱেট প্ৰাৰ্থী বুলি কোৱা হয়, তেওঁলোকক এই নিৰ্বাচনত অৱতীৰ্ণ কৰাইছে এইবাৰ। বা আপুনি নিজে প্ৰাক্তন মন্ত্ৰী হৈ কেতিয়াও আপুনি পৰিষদ নিৰ্বাচনত যোৱা নাছিল, এইবাৰ আপুনিও কিন্তু নিজে অৱতীৰ্ণ হৈছে। আচলতে আপোনালোকৰ এই সিদ্ধান্তটো বা এই কৌশলটো, প্ৰকৃত কৌশলটো কি? আচলতে আমাৰ আমি এইটো আগতে আমাৰ BPF দলে সিদ্ধান্ত লৈছিল। প্ৰশ্ন আমাৰ দলত আমি আলোচনা কৰিলোঁ যে ইমান বছৰ আন্দোলন কৰি আমি BTC পাইছোঁ, আৰু BTCৰ ওপৰতেই আমাৰ BTC অঞ্চলৰ ৰাইজৰ ভৱিষ্যতটো আছে, সেইটোৱে আমাৰ ভৱিষ্যত। ইমান ত্যাগ স্বীকাৰ কৰি সেই BTCখন আমি পাইছিলোঁ, সেই BTCটো আমি ভালকৈ চলাব লাগে। তো ইয়াৰ কাৰণে কিছু অভিজ্ঞতা থকা ব্যক্তি থকাটো প্ৰয়োজন আছে। আৰু যিহেতু নিৰ্বাচন হয়, এইটো বহুত প্ৰত্যাহ্বান আমি মুখামুখি হ'ব লাগিব। আৰু সেইকাৰণে আমি দলত বৰ্তমানৰ MLA, প্ৰাক্তন MLA, তেওঁলোকক কিছুমান ছিনিয়ৰ মানুহ আমি নিৰ্বাচন খেলিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ। আৰু সেইমতে আমি 2জন MLA আমাৰ বৰ্তমান আছে, আৰু আমি প্ৰাক্তন MLA যেনে 2-3জন আছে, তেনেকৈ আমি খেলিম। তেনেকুৱা কথা নহয় যে একদম হেভি ৱেট, তেনেকুৱা নহয়। এইটো আমাৰ দলৰ এটা সিদ্ধান্ত যে BTCৰ ভৱিষ্যতটো আমি ঠিক কৰিব লাগে, কাৰণ ইয়াৰ ওপৰতে আমি নিৰ্ভৰ কৰিছোঁ BTC-বাসী ৰাইজ। গতিকে পুৰণা অভিজ্ঞতা থকা ব্যক্তি যাব লাগে, আৰু হাগ্ৰামা মহিলাৰে আমাৰ BTC চিফ হ'বই লাগিব, তেখেতে চিফ বনাবই লাগিব। তেনেকুৱা চিন্তা চৰ্চা কৰি আমি ওলাইছোঁ, অন্য বেলেগ একো নাই। বেলেগ দলে কি চিন্তা কৰিছে নাজানো, আমি দিয়াৰ কাৰণে তেওঁলোকে আমাৰ লগত প্ৰত্যাহ্বান জনাবৰ কাৰণে কৰিছে নেকি সেইটো মই নাজানো। কিন্তু আমাৰ দলটো হ'ল BTC আমাৰ ভৱিষ্যত, BTC আমি ভালকৈ চলাব লাগে। সকলোৱে নিৰ্ভৰ কৰিছে BTC চৰকাৰৰ ওপৰতে, গতিকে আমি এটা সুস্থিৰ চৰকাৰ আমি ৰাইজক দিব লাগিব। কিন্তু BPFৰ সন্মুখত আন এটা প্ৰত্যাহ্বান আছে, কাৰণ যদিও আমি কোৱা হয় যে দল ডাঙৰ বা নেতা পিছত, কিন্তু যিগৰাকী প্ৰাৰ্থী থাকে প্ৰাৰ্থীৰ ওপৰতো কিন্তু জয় পৰাজয় বহুতখিনি নিৰ্ভৰ কৰে। কাৰণ প্ৰাৰ্থীজন ৰাইজৰ গ্ৰহণযোগ্য হ'ব লাগিব, এয়া দল হ'লেই নহ'ব, প্ৰাৰ্থীগৰাকীৰ প্ৰতিও ৰাইজ গ্ৰহণযোগ্য হ'ব লাগিব। মই পূৰ্বৰ আগৰ কথাটো আপুনি যিটো কথা কৈছিল যে বিগত যি নিৰ্বাচন আছিল তাত 17টা সমষ্টি আপোনালোকে দখল কৰাৰ পিছতো চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'ল। কিন্তু এইবাৰ দেখা গৈছে যে আপোনাৰ যি 17গৰাকী প্ৰাৰ্থী আহিছিল বা বিজয়ী হৈছিল, তাৰে 4-5 গৰাকী ইতিমধ্যে আন্দোলনত তেওঁলোকে যোগদান কৰিছে বা আন্দোলনত তেওঁলোকে এইবাৰ কেণ্ডিডেট হিচাপে থিয় হৈছে। সমান্তৰালভাৱে দেখা গৈছে যে 2 আপোনালোকৰ জ্যেষ্ঠ নেতা, শীৰ্ষ নেতা বুলি কওঁ যে মুখ্য কাৰ্যবাহী আছিল খাম্ফা বৰগোহাঞি আৰু চন্দন ব্ৰহ্ম, এই 2গৰাকী নেতা বা আন 3-4গৰাকী আপোনালোকৰ পাৰিষদ আছিল, এইসকলে যে আন্দোলন বা আপোনালোকৰ বিপৰীত দল, বিশেষকৈ UPPL বুলি কৈছোঁ মই, UPPLৰ তেওঁলোকে প্ৰাৰ্থী হিচাপে থিয় হৈছে, এইটো আপোনালোকৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান হ'ব নেকি? দলৰ পৰা জ্যেষ্ঠ নেতা যেতিয়া অলপ আঁতৰি যায়, মইতো নকওঁ যে অলপো ক্ষতি নহয় বুলি মই নকওঁ। কিছু ক্ষেত্ৰত কেতিয়াবা অলপ ক্ষতি হয়, কিন্তু নিৰ্বাচনৰ যথেষ্ট আগতে সেইটো হৈ গ'ল, গতিকে সেইটো আমি মেকআপ কৰিবৰ কাৰণে সক্ষম হ'লোঁ। তো আজিৰ তাৰিখত চন্দন আৰু খাম্পা আমাৰ BPF দল যোৱাটো আমাৰ দলৰ ভিতৰত চৰাত কোনো ধৰণৰ ক্ষতি নকৰিব। কাৰণ ব্যক্তিগতভাৱে তেওঁলোকে আমাৰ সভাপতিৰ লগত কিছু কি বুলি কয়, এইটো পলিচিৰ ওপৰত কিছু মতানৈক্য হয়তো হৈছিলে, সেইটো সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত, হয়তো সেই আলোচনাৰ কথাটো লৈ ফালে সেইটো গৈছিলে। আৰু আমিও বহুত চেষ্টা কৰিছিলোঁ, বিশেষকৈ খাম্পা বৰগোহাঞিক আমি বহুত চেষ্টা কৰিছিলোঁ যে তুমি দল এৰি যাব নালাগে, কাৰণ তোমাৰ দল তোমালোকেই সৃষ্টি কৰিলা দলটো, গতিকে তোমালোকে সেই দলটো কেনেকৈ এৰি যাবা। তৎসত্বেও তেখেতে কাৰো কথা তেওঁ নুশুনিলে, কিন্তু তেওঁলোকে যোৱাৰ পিছত আমাৰ দলটোতো কোনো ক্ষতি হোৱা নাই।
বৰং কিছু কিছু ক্ষেত্ৰত আমি লাভান্বিত হ'ম তেওঁলোকৰ যিখিনি শুভাকাংক্ষী আছিল বা যিখিনি BPF-ৰ কৰ্মী আছিল সেই সমষ্টি দুটাৰ সেই কৰ্মীসকলে কাক আদৰিলে বুলি ভাবে আপুনি আচলতে চাওক আমি BPF দলটোক ভাল পাওঁ ব্যক্তি হিচাপে নহয় দুই এটা থাকাটো স্বাভাৱিক হেতু কিন্তু হেতু আমি দলটোক খুব বেছি ক্ষতি কৰিব নোৱাৰে আজিৰ তাৰিখত ৰাইজে বিচাৰিছে যে আমাৰ BTC-টো উন্নয়ন হ'ব লাগে BTC-ত শান্তি সম্প্ৰীতি আহিব লাগে তো ৰাইজৰ লক্ষ্যটো হেতুৱেই না উন্নতিটো হ'ব লাগে না BTC-ত আৰু সেইকাৰণে আমি বহুত আন্দোলন কৰিছিলোঁ গতিকে এতিয়া স্পষ্ট দেখা পাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত যেহেতু তেওঁলোকে একোই কাম নকৰিলে তেওঁলোকে যিখিনি আশ্বাস দিছিল সেইটো এটাও মানে পূৰণ কৰিব নোৱাৰিলে গতিকে তেওঁলোকে চৰকাৰ নকৰিবই সেইটো ৰাইজে জানে দেখিছেই গতিকে তেনেকুৱা চৰকাৰ নকৰা দলৰ লগত থাকিটো কোনো লাভ নহ'ব কাৰণ ব্যক্তিও লাভ নহ'ব ৰাইজেও লাভ নহ'ব সেইকাৰণে এতিয়া তেওঁলোকৰ যিসকল শুভাকাংক্ষী আছিল ব্যক্তিগতভাৱে তেওঁলোকেও বুজি পাইছে যে তেওঁলোকৰ লগত থাকিলে তেওঁলোকৰ ভৱিষ্যত একো নহ'ব সমাজৰ একো নহ'ব যিহেতু হাগ্ৰামা মহিলাৰ BTC-ৰ বিষয় হ'ব গতিকে BPF দলৰ সমৰ্থন কৰাই ভাল হ'ব ভৱিষ্যত BTC অঞ্চলৰ উন্নয়নৰ কাৰণে BTC-ৰ ভৱিষ্যতৰ কাৰণে BPF দলত থকাটোৱে ভাল হ'ব বুলি ৰাইজে কৈছে একমুখী স্বীকাৰ কৰিছে আৰু সেইকাৰণে মই ভাবোঁ চন্দন আৰু খাম্পা নিৰ্বাচনত যে জিকিব পাৰিব মোৰ অলপ সন্দেহ আছে মানে আমি যেটো গম পাইছো মোৰ জায়গা নহয় হৈছে এটো চিৰাং জিলাৰ কোকৰাঝাৰৰ পৰা তেওঁলোকে খেলিব কিন্তু ৰাইজৰ পৰা আমি যেটো শুনিছো গতিকে তেওঁলোকে খুব জয় হ'ব মোৰ অলপ সন্দেহ আছে এইবাৰ আমি বিশেষকৈ আপোনাৰ দিশটোলৈ কথা কওঁ কাৰণ বিগত যি নিৰ্বাচন আছিল তাত হাগ্ৰামা মহিলাই চৰকাৰ যি গঠন কৰিব নোৱাৰিলে তাত কিন্তু বহুতে ক'ব লৈছিল যে আপোনাৰ ব্যৰ্থতা বুলি ওলাইছিল যে এইকাৰণে ওলাইছিল ইয়াত যুক্তিও আছিল কাৰণ সেই সময়ত আপুনি মন্ত্ৰী আছিল আৰু একমাত্ৰ ওদালগুৰি যিকেইটা সমষ্টি আছে সেই সমষ্টিত তেওঁলোকে সফল নহ'ল BPF অৰ্থাৎ কোকৰাঝাৰৰ প্ৰায় কেইখন আসনেই পালে বা চিৰাঙতো ভালেই পালে কিন্তু ওদালগুৰিত তেওঁলোকে বিশেষ ধৰণে সফল নহ'ল যাৰ কাৰণে হাগ্ৰামা মহিলাৰে চৰকাৰ এখন গঠন কৰাত সক্ষম নহ'ল এইবাৰো যেটো দেখা গৈছে যে আপোনাৰ ওপৰত কোনো সাংঘাতিক এটা গধুৰ দায়িত্ব আছে আপোনাৰ ডাঙৰ প্ৰত্যাহ্বান আছে তাতে আপুনি নিজে এগৰাকী প্ৰাৰ্থী কিন্তু ওদালগুৰিত বিশেষকৈ এইবাৰ কেনে ধৰণে আপোনালোকে সাজু হৈছে আৰু বা দলৰ যি চৰকাৰ গঠনত যি অৰিহণা যোগাব লাগে তাত কেনেকৈ আপুনি সহায় কৰিব নাই এবাৰ 100% মানে আমি আশাবাদী যে ওদালগুৰি জিলাৰ পৰা কমসে কম আমি 7জন MCLA আমি জিকাই ল'ব পাৰিম মিনিমাম 7জন MCLA আমি জিকাই ল'ব পাৰিম আৰু সেই যোৱাবাৰ আছিল কি আমি এটা অভাৰ কনফিডেন্ট যে আমাৰ চৰকাৰ আছিল ময়ো মন্ত্ৰী আছিলো আৰু মই নিজেই যেহেতু অসমৰ মন্ত্ৰী আছিলো তেতিয়া মই মন্ত্ৰী থকা হেতুকে মই খুব এটা সময় দিব পৰা নাছিলো আৰু এনেকুৱা বিশ্বাস আছিল আমাৰ চৰকাৰ আমি ইমান উন্নয়নমূলক কাম কৰিছো ৰাইজে আমাৰ লগত থাকিব কিন্তু এডভান্টেজ তেওঁলোকৰ এটা আছিল কি তেওঁলোকে BTR চুক্তি কৰিছিল আৰু চুক্তি কৰি ফালে তেওঁলোকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকে আনিম বুলি ক'লে এটা সুইজাৰলেণ্ড বনাম বুলি ক'লে আমাৰ আত্মসহায়ক গোটবিলাকক ঘৰে ঘৰে চাকৰি দিয়া তেনেকুৱা ধৰণৰ বহুত তেওঁলোকে আশা দিছিল আৰু হয়তো ৰাইজেও এতিয়াও কয় আমি বহুত আশা কৰিছিলো তেওঁলোকৰ পৰা এটা ডাঙৰ পৰিৱৰ্তন হ'ব বুলি ভাবিছিলো সেইকাৰণে আমি তেওঁলোকক ভোট দিছিলো আমি চাওঁ আৰু বিশেষকৈ NDPৰ মূল মানে কেন্দ্ৰ ওদালগুৰিটো আছিল না যেহেতু বছা NDP নেতা এই সময়ত ইলেকশ্যন খেলিছিলে তেওঁলোকেও ৰাইজেও এটা কথা কয় যে ইমান জাতিৰ কাৰণে ইমান স্যাক্ৰিফাইস কৰিছিলে তেওঁলোকে গতিকে তেওঁলোকে এটা সুযোগ দিয়া যাওক এনেকুৱা ধৰণৰ কথাও মানে ওলাইছিলে এইবাৰ দেখা গৈছে যে যদি NDP যদিও আপুনি যেটো কথা কৈছে যে আগৰবাৰ NDP বহুত স্যাক্ৰিফাইস কৰিছিল তেওঁলোকে মূলসুতি লৈ আহিছে বা তেওঁলোকে যি বিচাৰিছে সেই মতে এখন চৰকাৰত ৰাইজে বা বড়ো ৰাইজে সহযোগ কৰিছিল এইবাৰ দেখা গৈছে যে ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰী নিজাকৈ এটা ADB যেটো দল গঠন কৰিছে কাৰণ সেই দলটোৰ কিন্তু কোকৰাঝাৰ বা চিৰাঙত বিশেষ তেওঁলোকে শক্তিশালী স্থিতি নললেও তেওঁলোকৰ কিন্তু আৰম্ভ হৈছে ওদালগুৰিৰ পৰা কিন্তু ওদালগুৰিত সেই দলটোৱে আপোনালোকক বা UPPLক কিবা প্ৰভাৱ পেলাব নেকি বা প্ৰত্যাহ্বান জনাব নেকি বা গোটেই নিৰ্বাচনটোত কিবা এই ADP দলে কিবা প্ৰভাৱ পেলাব নেকি অঞ্জলি দৈমাৰীৰ দলটোৱে খুব নতুন দল ৰাইজে কিমান গ্ৰহণ কৰিব মোৰ অলপ সন্দেহ আছে আজি তাৰিখত আমি দেখিছো তেওঁলোকে যিমানেই মিটিং কৰিছে যেনেকুৱা ধৰণে ৰাইজৰ পৰা তেওঁলোকে সহাৰি পাব লাগে তেনেকুৱা ধৰণৰ পোৱা নাই গতিকে ইমান নতুন দল ইমান সোনকালে ৰাইজৰ কৰাটো ইমান সহজ নহয় গতিকে মইতো নাভাবো তেওঁলোকে জিকিব মানে তেওঁলোকে এণ্টায়াৰ BTC এটাও সিট তেওঁলোকে নাপায় আৰু আমাৰ কাৰণে কোনো প্ৰত্যাহ্বান নহয় ৰাইজে জানে
কেনেকৈ তেওঁলোকে আজি ৰাজনীতিত ওলাই আহিছে, চ'ৰ্চ কি আছে, সকলোখিনি ৰাইজে বুজি পায়। গতিকে তেওঁলোকক আমাৰ সন্মুখত বিৰাট ডাঙৰ প্ৰত্যাহ্বান বুলি আমি নাভাবোঁ, কাৰণ তেওঁলোকে এটাও চিট নাপায়, সেইটো ৰাইজে একদম জানে। এইবাৰ আমি বিশেষকৈ আপোনাৰ সমষ্টিটোলৈ আহিছোঁ ভৈৰৱকুণ্ড। ভৈৰৱকুণ্ড আটাইতকৈ এইবাৰ আকৰ্ষণ, কাৰণ বৰ্তমানৰ যিগৰাকী বিধায়ক আছে বা বৰ্তমানৰ পাৰিষদ আছে, উপ মুখ্য কাৰ্যবাহী আছে গোবিন্দ বসুমতাৰী আছে, বা বিজেপিৰ যিগৰাকী কেন্দ্ৰীয় আছে মিলন বসুমতাৰী আছে, সমান্তৰালভাৱে আপুনি BPFৰ পৰা আছে। গতিকে এই ভৈৰৱকুণ্ডত এইবাৰ গোটেই নিৰ্বাচনটোত দুগৰাকী শক্তিশালী প্ৰাৰ্থীৰ বিৰুদ্ধে কিন্তু আপুনি অৱতীৰ্ণ হৈছে বা প্ৰত্যাহ্বান আপুনি গ্ৰহণ কৰিব লাগিব। গতিকে এই প্ৰত্যাহ্বানখিনি আপুনি কেনেকৈ গ্ৰহণ কৰিব? কাৰণ যিহেতু দেখা গৈছে যে ভৈৰৱকুণ্ড সমষ্টিত যিটো জনবিন্যাস, যে ভোটৰ বিন্যাস, সেই বিন্যাসটো কিন্তু আন সমষ্টিতকৈ কিন্তু পৃথক। তাত দেখা গৈছে প্ৰায় 23,000 আছে বড়ো ভোটাৰ আছে। তাত দ্বিতীয়তে কিন্তু আছে যে একমাত্ৰ ওদালগুৰি সমষ্টি য'ত বড়োৰ পিছতে গোৰ্খা ভোটাৰ আছে 13,000 আছে। ঠিক তেনেদৰে হিন্দী ভাষী আছে, আদিবাসী আছে, অসমীয়া ভাষী আছে। এই যিটো ভোটৰ বিন্যাস, সেই ভোটৰ বিন্যাসটোক লৈ পেলাই আপুনি কিমান দূৰ কেনেকুৱা ধৰণৰ ৰণকৌশলে আগবাঢ়িব? আপুনি প্ৰত্যাহ্বান খুব ডাঙৰ প্ৰত্যাহ্বান আহিব বুলি মই নাভাবোঁ, কাৰণ মই ওদালগুৰি সমষ্টিত 20 বছৰ মই বিধায়ক হিচাপে কাম কৰাৰ সুযোগটো পাইছিলোঁ। হয়, আৰু সেইকাৰণে ৰাইজৰ মাজত, সকলো শ্ৰেণীৰ ৰাইজৰ মাজত, এই বড়ো বা গোৰ্খা, আদিবাসী, হিন্দীভাষী, এছামিজ স্পিকিং কমিউনিটি, বেংগলী স্পিকিং কমিউনিটিৰ মাজত মোৰ যিটো প্ৰভাৱ, সেইটো মোৰ বৰ্তমানলৈকে আছে। কাৰণ ইমান উন্নয়নমূলক কাম কৰিলোঁ আমি। ওদালগুৰি মই পৰিৱৰ্তন কৰি দিলোঁ, একোৱে নাছিল, না তাত ৰাস্তা আছিল, না দলং আছিল। ক'বলৈ গ'লেতো তাত মেইন ৰাস্তা এটাতো মানে সেই সময়ত RCC দলং নাছিল, চব কাঠৰ দলং। এইবাৰ আপোনাৰ মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব, বিজেপি নে UPP? কৈ আছোঁ। গতিকে ৰাইজে জানে কোনে উন্নয়নমূলক কামটো কৰিছে। যোৱাবাৰ কিবা এটা হ'ল, ভুল হ'ল, সেইটোতো এতিয়া স্বীকাৰ কৰি আছে না। গতিকে মোৰ সেইটো এটা এডভান্টেজ আছে, ৰাইজে মোক গ্ৰহণ কৰে, কাৰণ তেওঁ উন্নয়নমূলক কাম কৰিছিল। এই যোৱা 5টা বছৰত গোবিন্দ বসুমতাৰী, তেওঁ বিধায়ক আছিল, তেওঁ BTCৰ ডেপুটি চিফ আছিল, তেওঁ একো কাম নকৰিলে, একদম শূন্য। আনকি তেওঁৰ ঘৰত মানুহ নাযায়, কিবা এটা বিপদ আপদ হ'লে বিধায়কৰ তাত যাবই স্বাভাৱিকতে, কিন্তু তেওঁ গ'লেও কাৰো লগত কথা নাপাতে। তেওঁৰ ঘৰৰ ভিতৰত মানে য'ত তেওঁ ৰাইজক সাক্ষাৎ কৰে তালৈকে ঢুকি নাপায়, 3টা গেট। গতিকে ৰাইজে তেওঁৰ ওপৰতো কোনো বিশ্বাসে নাই। তেওঁকতো মানে কেতিয়া টাৰ্ম শেষ হ'ব সেইটোহে ৰখি আছে ৰাইজে। গতিকে UPPL মোৰ কাৰণে একো ফেক্টৰ নহয়। গোবিন্দ বসুমতাৰীৰ যিমানেই ডাঙৰ কথা নকওক কিয়, তেওঁ আজিৰ তাৰিখক দেখুৱাই দিয়ক যে মই এইটো কাম কৰিছোঁ। বিজেপিটো কোটিপতি এজন ব্যৱসায়ী এজন প্ৰাৰ্থী হিচাপে দিছে। মইতো নাভাবোঁ তেওঁ ব্যৱসায়ী হ'ব পাৰে, টকা পইচা আছে। আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ আশীৰ্বাদতে সেইখিনি টকা পইচা বনাইছে, বেলেগেতো কৰোৱা নাই। BTCৰ পৰা তেওঁ ধনী হৈছিলে, সকলো ৰাইজে জানে। কিন্তু টকা পইচা থাকিলে যে সমাজে একচেপ্ট কৰিব সেইটো কথা নহয়। টকা পইচা দি ৰাইজক কিনি ফালে ভোট পাম সেইটো আশা কৰিছে। আজিৰ তাৰিখত ৰাইজে বহুত সজাগ, কোনে কাম কৰিব। আমাৰ সমস্যা বহুত আছে, এই সমস্যাবিলাক কোনে উপস্থাপন কৰিব, কোনে সমাধান কৰিব, সেইটো চাই আজিকালি ৰাইজে। টকা পইচা দিলে ৰ'ব পাৰে ৰাইজে। আজিৰ তাৰিখত ৰাইজ বহুত মানে সতৰ্ক থাকে, ইয়াৰ কাৰণে সজাগ বহুত। গতিকে মই ভাবোঁ যদিও টকা পইচা আছে, টকা পইচা হয়তো খৰচ কৰিব ভাবিছে মনত, কিন্তু সেইটোতো ভুল ধাৰণা। আজি ৰাইজে এজন মানে ভাল নেতৃত্ব দিব পৰা ব্যক্তি ৰাইজক গ্ৰহণযোগ্য ব্যক্তি বিচাৰে ৰাইজে। আৰু মই প্ৰতিনিধি বনাম, মোৰ নেতাটো কেনেকুৱা হ'ব লাগে, মোৰ জনপ্ৰতিনিধি কেনেকুৱা হোৱাটো উচিত, সেইটো ৰাইজে বিচাৰে। গতিকে সেই এডভান্টেজটো হয়তো মোৰ আছে। সেইকাৰণে ৰাইজে য'তেই যায় বহুত আদৰণি জনাইছে। যোৱা 5টা বজাৰত তেওঁলোকে এটা অনুভৱ কৰিছে যে আমাৰ কোনো নাই, এনেকুৱা ধৰণৰ আমাক চোৱা চিতা কোনো মানুহ নাই। গতিকে এনেকুৱা ধৰণৰ তেওঁলোকে চিন্তা কৰিছে, আৰু সেইকাৰণে মোৰ একদম আশাবাদী বিজেপি সেই 2nd পজিশ্যনত থাকিব, তেওঁলোকে কণ্টেষ্ট হ'ব, কিন্তু তেনেকুৱা মাৰ্জিন যথেষ্ট ডিফাৰেঞ্চ হ'ব। আৰু গোবিন্দ বসুমতাৰীটো কোনো কণ্টেষ্টত নাহে, মাৰ্জিন বহুত তলত থাকিব। আজিৰ তাৰিখত গোবিন্দ বসুমতাৰীটো কোনো একচেপ্টেঞ্চ নাই, কাৰণ তেওঁ 5টা বছৰত একো কৰা নাই, একদম শূন্য। গতিকে তেওঁৰতো নামটো নল'লে হ'ব। খালি বিজেপি টকা পইচা থকা মানুহটো তেওঁলোকে অলপ কণ্টেষ্ট কৰিব, কাৰণ তেওঁলোকৰ চৰকাৰ আছে। আজি মন্ত্ৰী যাব, MLA যাব,
নিৰ্বাচন খেলিবৰ কাৰণে চমক দিব অলপ চমকটো দিব কিন্তু ভৈৰৱকুণ্ড সমষ্টিৰ ৰাইজে ইতিমধ্যেই এটা সিদ্ধান্ত লৈ থৈছে কাক বাছনি কৰিব লাগে কাক ভোট দিব ইতিমধ্যে বাছনি কৰি থৈছে আৰু বিশেষভাৱে আমাৰ হাগ্ৰামা মহিলাই ডাঙৰে বহুত ভাল পায় ওদালগুৰি ৰাইজে দাদা আপুনি ফুল কনফিডেন্স একদম 100% কনফিডেন্ট আছে মই ভৈৰৱকুণ্ড সমষ্টিৰ পৰা জিকি আহিম আৰু বাকী থকা যিবিলাক কাম আছে কৰিবলগীয়া সেইটো কৰিম আমাৰ ৰাইজক সেৱা কৰিব লাগে মোৰ এটা হয়তো সৌভাগ্য ঘটিব মই অসমৰ ৰাইজক দুবাৰকৈ মন্ত্ৰী হৈ সেৱা কৰিলোঁ এইবাৰ BTC ৰাইজক মই সেৱা কৰিবৰ কাৰণে সুযোগ আৰু সুবিধাটো পাম মোৰ এটা শেষৰটো কুৱেশ্যন আছে এতিয়া যিহেতু বহুত কৈ আছে যে আগতে কোনে কিমান আসন পাব আপুনি যদি জ্যেষ্ঠ নেতা বা আপোনাৰ দলৰ গোটেইবিলাক ৰণকৌশলত আপুনি থাকে আজি নিৰ্বাচন আজিৰ পৰা অৰ্থাৎ পূৰ্ণ পৰ্যায়ৰ আজিৰ পৰা নিৰ্বাচন এইটো আৰম্ভ হ'ল আজিৰ দিনটোত আপোনাক যদি সোধো যে গোটেই নিৰ্বাচনটোত BPF যোৱাবছৰ 17 পাইছিল বা UPPL 12খন আসন পাইছিল BJP 9খন আসন পাইছিল আজিৰ দিনত আপোনালোকৰ দৃষ্টিত আপোনালোকৰ যি সোর্স এই সোর্সৰ ফালৰ পৰা আপোনালোকে কি কয় না এই নিৰ্বাচনত আমিতো একদম আশা কৰি আছো আমি অলপ বহুত ষ্টাডি কৰিলো ক্যালকুলেশন কৰিলো আমি 25টা আমি টাৰ্গেট কৰিছো একদম 25টা নাপালে ওচৰে আমাৰ থাকিব তাৰ মানে সংখ্যা গৰিষ্ঠতা আমি পাম নিৰংক সংখ্যা গৰিষ্ঠতা আমি পাম আৰু হাগ্ৰামা মহিলা ডাঙৰীয়া নেতৃত্বতে আমি চৰকাৰ কৰিব পাৰিম আৰু আজিৰ তাৰিখত আমি যেটো সোর্সটো আমাৰ সোর্সে কয় UPPL 4জন বা 5জন MCLA পাব তাতকে তেওঁলোকে বেছি নাপায় যদি আপোনালোকে মিত্ৰতা কৰিব লগা হয় চৰকাৰ গঠনৰ ক্ষেত্ৰত ইতিমধ্যে যেহেতু বড়ো জাতীয় সংগঠনে কৈছে UPPL লগ হ'ব পাৰে নিৰ্বাচনৰ পিছতো এটা চেষ্টা কৰিম বুলি ইতিমধ্যে এফচি নেতৃত্বই কৈছে ইতিমধ্যে BJPও কিন্তু আপোনালোকৰ প্ৰতি নৰম হৈ আছে যে হঠাৎ আপোনালোকৰ কাৰণে আপোনালোকৰ লগতো চৰকাৰ গঠন কৰিবলৈ সাজু হৈ আছে যদি এনেকুৱা এটা অৱস্থাত আহে BPF কাৰ লগত চৰকাৰ গঠন কৰিব UPPL নে BJP না এইটো এতিয়ালৈকে ক'ব পৰা নাযায় এইটো নিৰ্বাচনটো শেষ হওক ফলাফল ওলাওক আমিতো কৈ আছো আমি অকলে চৰকাৰ কৰিম আমি যত পৰমাস্তে আমি চেষ্টা কৰিম অকলে চৰকাৰ কৰিবৰ কাৰণে তাৰ পিছত দেখা যাব নিৰ্বাচন ফলাফল হোৱাৰ পিছত তাৰমানে এইবাৰ BPFৰ চৰকাৰ কোকৰাঝাৰত হ'ব একদম আমিতো একদম আশাবাদী BTC অঞ্চলৰ ৰাইজে আশা কৰি আছে ৰখি আছে হাগ্ৰামা মহিলাৰী শিৱ হোৱাটো চাব বিচাৰিছে BTC অঞ্চলৰ ৰাইজে এইটো আমি একদম নিশ্চিত আছিল ৰিহন দৈমাৰী BPFৰ নেতা তথা ভৈৰৱকুণ্ড সমষ্টিৰ BPFৰ প্ৰাৰ্থী BPF ইতিমধ্যে দাবী কৰিছে এইবাৰ কোকৰাঝাৰত BTCত BPFৰ চৰকাৰ হ'ব হাগ্ৰামা মহিলাৰ মুখ্য কাৰ্যবাহী পুনৰ সদস্য হিচাপে তেওঁ শপত গ্ৰহণ কৰিব কিমান দূৰ তেওঁলোকৰ যি চেষ্টা সফল হয় সেয়া নিৰ্ণয় হ'ব 22 ছেপ্টেম্বৰৰ ভোট গ্ৰহণৰ পিছতহে